নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এইবাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ভাৰতীয় বায়ু সেনাই এটা বিগ ব্ৰেকিং নিউজ জনাবলৈ লৈছে এই মুহূৰ্তত পুনৰ জনাইছোঁ হাৰ্টথ্ৰব জুবিন গাৰ্গক এইবাৰ শ্ৰদ্ধাঞ্জলি জনাব ভাৰতীয় বায়ু সেনাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় বায়ু সেনাৰ বিশেষ ভিডিঅ' আহি থকা 9 নৱেম্বৰ তাৰিখে অসমৰ আকাশত উৰিব বায়ু সেনাৰ বিমান দিনৰ ঠিক 12:30 পৰা 2 বজালৈ বিশেষ অনুষ্ঠান আৰম্ভ কৰিব বায়ু সেনাই গুৱাহাটীৰ লাচিত ঘাটত বিমান উৰুৱাই এইবাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ভাৰতীয় বায়ু সেনাই অৰ্থাৎ ভাৰতীয় বায়ু সেনাৰ বিশেষ ভিডিঅ'ত জুবিন গাৰ্গৰ গীতেও এইবাৰ অংশগ্ৰহণ কৰিব বায়ুমণ্ডলত এইবাৰ বায়ু সেনাৰ ভিডিঅ'ত শুনিবলৈ পোৱা যাব মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি এবাৰ চিনেমা হলতেই কান্দি কান্দি এগৰাকী যুৱতীয়ে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আৰু এই সন্দৰ্ভত চাওক আমাৰ এক্সক্লুচিভ প্ৰতিবেদন জুবিন দাক মুঠতে ন্যায় দিবই লাগিব ছিংগাপুৰলৈ লৈ যোৱা প্ৰতিগৰাকীৰে শাস্তি হ'ব লাগিব চিনেমা হলত ন্যায়ৰ দাবী কৰিছে এনেদৰে এতিয়া জুবিন গাৰ্গৰ প্ৰত্যেকগৰাকী অনুৰাগীয়ে জুবিন গাৰ্গৰ সৈতে আচলতে কি হৈছিল সেই বিষয়ে আমি জানিব লাগিব এই মন্তব্য জুবিন অনুৰাগীৰ লগতে কয় যে জুবিন গাৰ্গৰ সৈতে কেতিয়াও ৰাজনীতি কৰিলে সহ্য কৰা নহ'ব যেতিয়ালৈ ন্যায় নাপায় জুবিন গাৰ্গে তেতিয়ালৈ ক্ষান্ত নহয় অসমৰ জনতা ৰৈ ৰৈ বিনালে ছবিখন উপভোগ কৰি জুবিনৰ অনুৰাগীসকলে ন্যায়ৰ দাবীৰে এনেদৰে কৰিছে এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ জনজাতীয় বেল্টৰ মাটি দখল কৰিছে এইবাৰ মন্ত্ৰী তথা অশোক সিংঘালে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপৰ ভূমি দখল কৰিছে এইবাৰ মন্ত্ৰী অশোক সিংঘালে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ পৰিদৰ্শনৰ সময়তে উন্মোচিত হয় মন্ত্ৰী অশোক সিংঘালৰ মাটি দখলৰ কাহিনী জুবিন ক্ষেত্ৰৰ পশ্চিম দিশত 25 পৰা 30 বিঘা মাটিত নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি চলাইছে এইবাৰ মন্ত্ৰী অশোক সিংঘালে আৰু তাৰ পিছতে এতিয়া মন্ত্ৰী তথা অশোক সিংঘালে জনজাতীয় বেল্টৰ মাটি দখলৰ বিৰোধিতা কৰিছে এতিয়া স্থানীয় ৰাইজে অশোক সিংঘালক স্বেচ্ছাই দখল কৰা মাটি জুবিন ক্ষেত্ৰৰ বাবে এৰি দিবলৈ এতিয়া আহ্বান জনাইছে স্থানীয় ৰাইজে জুবিন ক্ষেত্ৰৰ কাষত মন্ত্ৰী অশোক সিংঘালৰ নিৰ্মাণ কাৰ্যক লৈ তাৰ পিছতে এতিয়া গৰিমা শইকীয়া গাৰ্গেও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে গৰিমা শইকীয়া গাৰ্গে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে জুবিন ক্ষেত্ৰৰ সমীপত কোনো এপাৰ্টমেণ্ট ৰিজৰ্ট হ'ব নালাগে এই মন্তব্য জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ যোৱাকালিৰ দিনটোত এটা বিশেষ চিনেমা হলত সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা একাংশ দৰ্শকে মোবাইলত ৰেকৰ্ড কৰিছিল ৰৈ ৰৈ বিনালেখনৰ দৃশ্য আৰু তাৰ পিছতেই হল কৰ্তৃপক্ষই জব্দ কৰিছিল সেই ৰেকৰ্ড কৰা আটাইকেইটা মোবাইল নলবাৰীৰ বেলালুনা চিনেমা হলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ৰৈ ৰৈ বিনালেখনৰ দৃশ্য ৰেকৰ্ড নকৰিবলৈ তাৰ পিছতেই বিনম্ৰভাৱে দৰ্শকক অনুৰোধ জনাইছে হল কৰ্তৃপক্ষই দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা জৰুৰী খবৰ কিয়নো সাৱধান ৰাজ্যবাসী ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত কোনকেইখন জিলাত এলাৰ্ট জাৰি কৰা হৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া এলাৰ্ট বিশেষকৈ 13খনকৈ জিলাত হ'ব পাৰে ধাৰাসাৰ বৰষুণ তাৰে ভিতৰত দক্ষিণ শালমাৰা ধুবুৰী কোকৰাঝাৰৰ লগতে বঙাইগাঁও চিৰাং গোৱালপাৰা বাক্সা বৰপেটা কামৰূপ মহানগৰ ডিব্ৰুগড় তিনিচুকীয়া আদি জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে আজি ছিংগাপুৰ চৰকাৰে আমাক ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্টটো দিছে মৃত্যুৰ 5 মিনিট পাছত লোৱা তেজৰ নমুনাৰ টক্সিকলজি ৰিপৰ্ট পঠিয়াইছে এইবাৰ ছিংগাপুৰ চৰকাৰে গতিকে সেই ৰিপৰ্ট অধিক গুৰুত্বপূৰ্ণ হ'ব লগতে জুবিন গাৰ্গৰ মৃত শৰীৰটোক গুৱাহাটীত 5 পৰা 6 দিন পাছতহে পোষ্টমৰ্টেম কৰা হৈছিল আৰু ছিংগাপুৰৰ সেই ফাইনেল ৰিপৰ্টে SITক তদন্ত কৰাত সহায় কৰিব SITয়ে জুবিন গাৰ্গক মুঠতে এবাৰ ন্যায় দিবই আহি থকা ডিচেম্বৰ মাহৰ 15 তাৰিখে সকলো গম পাব ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত পুৱাই এনেদৰে কৰিছে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰাৰ পাছতেই এইবাৰ গৰজি উঠিছে অখিল গগৈ
অখিল গগৈয়ে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আগন্তুক এমাহৰ ভিতৰত কেনেকৈ চাৰ্জশ্বিট দিব। যিহেতু এতিয়ালৈকে মাত্ৰ এবাৰহে ছিংগাপুৰলৈ গৈছে অসমৰ SITৰ দল। তেওঁলোকক ছিংগাপুৰ চৰকাৰে যিহেতু এবাৰ ঘূৰাই পঠিয়ালে, কোনো তথ্য প্ৰমাণ আনিব নোৱাৰিলে সেই অসমৰ SITৰ দলটোৱে মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ চাৰ্জশ্বিট দি ৰাখিছে তেওঁলোকক। যিখন চাৰ্জশ্বিট দিব সেইখনে দোষী সাব্যস্ত কৰিব নোৱাৰিব অপৰাধীক। কেৱল মানুহক দেখুৱাবলৈহে তদন্ত চলি আছে। চাৰ্জশ্বিট দিয়াৰ পাছতে জামিন লাভ কৰিব সেই আটাইজন অভিযুক্তই। কেৱল কেছ লগাই হয়তো নিৰ্বাচনলৈকে ৰাখি থ'ব পাৰে। চাৰ্জশ্বিটক লৈ এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি তথা অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ, কিয়নো এইবাৰ ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা 3জন ফটোগ্ৰাফাৰক পুনৰ তলব কৰিছে SITৰ দলে। আজি CIDৰ কাৰ্যালয়ত উপস্থিত হয় কুলজিৎ দেউৰী, অবিনাশ দাস আৰু অভিষেক। লগতে কিছু সময়ৰ পূৰ্বে CIDৰ কাৰ্যালয়ত উপস্থিত হয় কণ্ঠশিল্পী তথা ভানুপ্ৰিয়া ডেকা। SITত ভাষ্য প্ৰদান কৰিব আজি কণ্ঠশিল্পীগৰাকীয়ে। আজি পুনৰবাৰ SITয়ে তলব কৰিছে ডক্টৰ হিতেশ বৰুৱাক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসম জাতীয় পৰিষদৰ সভাপতি তথা লুৰিণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ছবিগৃহত কাশ্মীৰ ফাইলছখন চলোতে মুখ্যমন্ত্ৰীয়ে প্ৰথমতেই চাবলৈ গৈছিল। ৰাজ্যৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকলক চিনেমাখন চাবলৈ বাধ্যও কৰিছিল। মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ মই, আজি কিয় ছুটিৰ ব্যৱস্থা নকৰিলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও প্ৰশ্ন কৰিছে এনেদৰে AGPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লগতে কৈছে যে জনতা হৈছে আটাইতকৈ শক্তিশালী বিচাৰক, আমিও বিচাৰ কৰি আছোঁ। আজিৰ দিনটোতো অৰ্ধছুটি বা ছুটি ঘোষণা কৰিব লাগিছিল মুখ্যমন্ত্ৰীয়ে। যিহেতু কাশ্মীৰ ফাইলছৰ বাবে অৰ্ধছুটি প্ৰদানৰ ব্যৱস্থা কৰিছিল চৰকাৰে। গণতন্ত্ৰত ৰাইজেই সকলো কথা নিৰ্ণয় কৰে বুলিও এতিয়া মন্তব্য কৰিছে AGPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লগতে কৈছে যে কাশ্মীৰ ফাইলছত মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰীসকলক বহুতো সুবিধা দিছিল। কেবিনেটৰ সতীৰ্থসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে একেলগে গৈ চিনেমাখন উপভোগ কৰিছিল। আজি মুখ্যমন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী বিধায়কক লগত লৈ চিনেমাখন চাবলৈ যাবনে নাযায়, এই সকলোবোৰ কথা জনতাই চাব, ৰাইজে চাব আৰু আমিও চাম, এনেদৰে মন্তব্য কৰিছে AGPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আৰু তাৰ পিছতেই লুৰিণজ্যোতি গগৈক উভতি ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতিৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে লুৰিণজ্যোতি গগৈ এটা মিছা কথা কোৱাৰ মেচিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এনেদৰে ডাঙৰ মন্তব্য। লগতে কৈছে যে লুৰিণজ্যোতি গগৈহঁতৰ কথা মতে মই নচলোঁ। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে 100 কোটি টকা ব্যয় কৰিব চৰকাৰে, কিন্তু চৰকাৰে তাৰ পৰা শ কোটি টকাহে উপাৰ্জন কৰিব। মিছা কথা কোৱাৰ মেচিনলৈ পৰিণত হৈছে এইবাৰ লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এইবাৰ লুৰিণজ্যোতি গগৈক উভতি ধৰা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।